কচুৱা ৰজা আলীত ঈদৰ ব্যাপক প্ৰস্তুতি সজাই পৰাই তোলা হৈছে কচুৱাৰ ৰজা আলীৰ আব্দুল আজিজ ঈদগাহ ময়দান। বিশ্ব শান্তিৰ বাবে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে পবিত্ৰ ঈদৰ নামাজৰ পিছত কৰিব দোৱা। নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন প্ৰান্তত বৰপানী নৈৰ বানপানীয়ে তাণ্ডৱ চলোৱাৰ পিছত বান পৰিস্থিতি কিছু উন্নত হৈছে। কাইলৈ দেশত পালন কৰা হ'ব পবিত্ৰ ঈদ। ঈদৰ প্ৰাকখনত কচুৱাৰ ঐতিহাসিক ৰজা আলী ঈদগাহ ময়দান পোন প্ৰথমবাৰৰ বাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। পুৱা 9 বজাত অনুষ্ঠিত হ'ব ঈদৰ সমূহীয়া নামাজ। নামাজৰ অন্তত প্ৰায় 10,000 ইছলাম ধৰ্মাৱলম্বী লোকে একেলগে বিশ্ব শান্তিৰ বাবে একেলগে আল্লাহৰ ওচৰত কৰিব দোৱা। হয়, প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ পোন প্ৰথমবাৰৰ বাবে ৰজা আলী আঞ্চলিক ঈদগাহত যি আমি নতুনকৈ সজাই পৰাই তুলিছোঁ আৰু সেই বাতৰি পৰিৱেশন কৰিব অহা আমি প্ৰত্যেক সাংবাদিকসকলক আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিম যে প্ৰতি বছৰৰ নিচিনাই এইবাৰো সময় 9টা বজাত এই আমাৰ বৃহত্তৰ অঞ্চলৰ যিমান ইছলাম ধৰ্মীয় লোকসকল আছে সকলোৱে আহি আমাৰ একেলগত ভাতৃত্ববোধ বজাই ৰাখি আমি যাতে সমিল মিলেৰে নমাজ পঢ়ি আমাৰ যিটো মনৰ যিটো বেদনা সেই যিটো আকাংক্ষা সেইটো আল্লাহৰ ওচৰত কৈ যাতে আমাৰ পুণ্যৰ অৰ্জনৰ ব্যৱস্থা আমি কৰিব পাৰোঁ, তাৰ বাবে আমি এই ঈদগাহৰ নতুনকৈ সজাই পৰাই তোলাৰ উদ্দেশ্য আমাৰ সেইখিনি আছিলে। আৰু আমি সকলোৱে ভাতৃত্ববোধেৰে আমাৰ আব্দুল আজিজ ঈদগাহ মাঠখন ৰজালীৰ বহুত দিন ধৰি আমি যেনেকৈ আজি এইবাৰ আমি যেনেকৈ প্ৰস্তুতি কৰিছোঁ আৰু কৰা নাই, গতিকে সমূহ ৰাইজলৈ মোৰ অভিনন্দন যে আপোনালোকে যথা সময়ত তাৰমানে আমাৰ ঈদগাহ মাঠখন 9টা বজাত অনুষ্ঠিত হ'ব। সমূহ ৰাইজলৈ অনুৰোধ যাতে আমি ইয়াত উপস্থিত হৈ ঈদগাহ জমাত আমি আদায় কৰিব পাৰোঁ। সজোৱা হৈছে মানে আমি আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ কাৰণে দুটা ঈদৰ পৰ্ব আমাৰ আহে। এটা হ'ল ঈদ উল আজহা আৰু এটা হ'ল ঈদ উল জুহা। গতিকে ঈদ উল ফিতৰ যিটো আমি কওঁ ৰোজা ঈদ যিটো থাকে, ঈদ উল ফিতৰ আৰু ঈদ উল আজহা। এইটো হ'ল ঈদ উল আজহা। ঈদ উল আজহাৰ আমি নামাজৰ 7 তাৰিখৰ যি আমাৰ ঈদ আছে এই ঈদৰ নামাজৰ কাৰণে আমি ঈদগাহ ইতিমধ্যে সজাই পৰাই তুলিছোঁ আৰু সকলোকে আগন্তুক 7 তাৰিখৰ ঈদলৈ গোটেই ভাৰতবৰ্ষৰ মানুহৰ কাৰণে মই ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকে সেইদিনাখন যোনে যোন ঠাইতে আছে ঈদৰ নামাজ আদায় কৰি যাতে বিশ্ব শান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত বা আল্লাহৰ ওচৰত দোৱা কৰে, সেয়াই আমি আশা কৰিছোঁ। আৰু আমি এই অঞ্চলবাসী হিচাপে আমিও এই ঈদগাহত আমি 7 তাৰিখে ঈদৰ নামাজ আদায় কৰিম আৰু বিশ্ব শান্তিৰ কাৰণে আমি ইয়াত সমজুৱাভাৱে দোৱা কৰিম। আৰু সকলোকে এই চেগতে আপোনালোকৰ জৰিয়তে সকলোকে আগন্তুক 7 তাৰিখে হ'ব লগা আমাৰ ঈদ উল আজহাৰ কাৰণে ঈদ উল আজহাৰ বাবে সকলোকে শুভেচ্ছা জনাইছোঁ। ঈদ মুবাৰক, সকলোকে ঈদ মুবাৰক থাকিল। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ বিশ্ববাসীলৈ ৰজা আলী ঈদগাহ সমিতিৰ তৰফৰ পৰা আন্তৰিক ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ। আৰু দেখিছে আমাৰ কচুৱা অঞ্চলত যি বানে ইতিমধ্যে জাষ্ট আজিৰ পৰা এসপ্তাহ আগত বানে চুই গৈছে, তাৰপিছতো আমাৰ ৰজা আলী আব্দুল আজিজ ঈদগাহ পৰিচালনা সমিতিয়ে আজি মানে ঈদ উল আজহাৰ নামাজৰ বাবে ঈদগাহখন সুন্দৰকৈ ব্যাপককৈ প্ৰস্তুতিৰে সজাই পৰাই তোলা হৈছে। আমি অহা 7 তাৰিখে শনিবাৰে পুৱা 9 বজাত এইখন ঈদগাহত আমি ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত হ'ব। গতিকে মই সমূহ কচুৱাবাসী ৰাইজক আমাৰ এই সমূহীয়া ঈদগাহত যি নামাজ আদায় কৰাব এই নামাজত অংশগ্ৰহণ কৰিবলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। অসম আদিত্য, কচুৱা।